দুৰ্গোৎসৱৰ বাবে প্ৰকাশ নাপায় নতুন এছঅপি। এই ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। দুৰ্গা পূজাৰ আধ্যাত্মিক দিশটোত গুৰুত্ব দি বাহ্যিকতা পৰিহাৰৰ আহ্বান মন্ত্ৰীগৰাকীৰ। পূজাত মেলা নাপাতিবলৈও আহ্বান জনালে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। দুৰ্গোৎসৱৰ বাবে প্ৰকাশ নাপায় নতুন এছঅপি। ইয়াৰ পূৰ্বে ইতিমধ্যে এছঅপি ঘোষণা কৰা হৈছিল আৰু এছঅপি প্ৰকাশ নাপায় বুলি শেহতীয়াকৈ ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। দুৰ্গা পূজাৰ আধ্যাত্মিক দিশটোত গুৰুত্ব দি বাহ্যিকতা পৰিহাৰৰ আহ্বান মন্ত্ৰীগৰাকীৰ। পূজাত মেলা নাপাতিবলৈও আহ্বান স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। মহানগৰীৰ ভঙাগড়ত চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তই চোকা অস্ত্ৰেৰে নৃশংসভাৱে হত্যা কৰে বিশাল ৰায় নামৰ এজন লোকক। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 জনক। বিশাল ৰায় হত্যাকাণ্ডক লৈ উত্তাল ভঙাগড় থানা। অভিযুক্তক আদালতলৈ নিয়াৰ পথত হতাহতি আৰক্ষী আৰু জনতাৰ। জনতাক ছত্ৰভংগ দিবলৈ আৰক্ষীৰ বিশেষ নিৰাপত্তা। নৃশংস, জঘন্য, অমানৱীয়। মহানগৰীৰ মাজমজিয়াত ফুট গধূলি 3 ঘাতকৰ বলি হৈছিল এগৰাকী যুৱক। নাম বিশাল ৰায়। ভঙাগড় নেম কেয়াৰ হাস্পতালৰ সমীপত যুৱকজনক আক্ৰমণ কৰিছিল 3টা দুৰ্বৃত্তই। নাম ছাইদুল ৰহমান, নুৰ ইছলাম আৰু হজৰত আলী। কালি 5:30 বজাত মই ফোন কৰিছিলোঁ ইয়াক। ফোন উঠাইছে, কৈছে বজাৰত আছোঁ, মই যাই আছোঁ। তাৰে পিছত ফোন কৰিছোঁ, ফোন উঠোৱা নাই। তাৰে পিছত অলপ দেৰি পিছত গৈছোঁ, ইয়াৰ লাছে পাইছোঁ। ফোনৰ লেনদেন মানে সি পাব লগাহে আছে। সি ইয়াক কোনো দিব লগা নাই, সি পাব লগা আছে। ইয়াক যোনে এনেকৈ হত্যা কৰিছে ইয়াক উচিত মানে শাস্তি দিলে হ'ল, একদম ফাঁচি দিলে হ'ল। ধনৰ লেনদেনৰ বাবে বিশালক আক্ৰমণ কৰাৰ ইংগিত পাইছিল আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি ধাৰে লোৱা ধন উভতাই দিব নোৱাৰাৰ বাবে 3 দুৰ্বৃত্তই চোকা অস্ত্ৰেৰে সানি খুচি মাৰিছিল বিশালক। মাত্ৰ 5,500 টকা দিব নোৱাৰাৰ বাবেই ঘটিছিল এই জঘন্য ঘটনা। পইচা পাওনি আছিল আৰু আগৰ এণ্ডৰ মানে কিবা এটা তৰ্কাতৰ্কি হৈ থাকে, লাগি থাকে, মাৰি দিম আৰু আজি নহয় 2বাৰ মানে ইয়াৰ পৰা জেল খাটিলে। ইয়াতে প্ৰশাসনে জেল দিয়ে, আকৌ 22 দিন 20 দিনত ওলায়। তাৰ সৰু এটা বাচ্চা আছে, তাৰ মাইকী আছে। এইটোক ন্যায় লাগে, এইটো ন্যায় আপোনালোকে দিব পাৰিব? কওক, দিব পাৰিব নে নাই? উল্লেখযোগ্য, 3 দুৰ্বৃত্তৰ অন্যতম ছাইদুলৰ বিৰুদ্ধে পূৰ্বেও আছে হত্যাৰ গোচৰ। ভুক্তভোগী পৰিয়ালৰ দাবী, দোষীক কঠোৰ শাস্তি দিয়ক। চাহিদুলে ইয়াক মাৰিছে, হত্যা কৰিছে। সি হত্যা কৰিছে। চাহিদুলে কৈছে মই মাৰিছো, আৰু সি অকমান কথাত বিশালৰ লগত লাগে। মহিবুৰ পলেন ভট্টাচাৰ্য আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰীড়াৰ জৰিয়তে বিশ্বজিনাৰ সপোন পিছ পৰি ৰোৱা নাই তিতাবৰ। প্ৰশিক্ষণত ব্যস্ত যুৱক যুৱতী, কিশোৰ কিশোৰী। বৰহোলাৰ গৰাজান ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বিশ্ব প্ৰশিক্ষণ শিবিৰ। শেহতীয়াকৈ একাংশ ক্ৰীড়াবিদৰ উজ্জীৱিত প্ৰদৰ্শনৰ ফলত ৰাজ্যত আৰম্ভ হৈছে এক অভূতপূৰ্ব ক্ৰীড়াৰ পৰিৱেশ। বিশেষকৈ বক্সাৰ লাভলীনা বৰগোহাঁয়ে অলিম্পিকত পদক লাভ কৰাৰ পিছৰে পৰা ৰাজ্যৰ গাঁৱে ভূঞে কিশোৰ কিশোৰীসকলৰ মাজত ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে। সম্প্ৰতি ৰাজ্যৰ প্ৰায়কেইখন জিলাতেই শিকাৰুৰ বয়স অনুপাতে ভিন্ন ভিন্ন ইভেণ্টত ক্ৰীড়া প্ৰশিক্ষক শিবিৰ অনুষ্ঠিত হৈ আহিছে। ৰাজ্য ক্ৰীড়া ক্ষেত্ৰত পূৰ্বৰ পৰা সুনাম থকা যোৰহাট জিলাৰ তিতাবৰ মহকুমাও এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই। তিতাবৰৰ প্ৰান্তে প্ৰান্তে এতিয়া অনুষ্ঠিত হৈ আছে কেইবাটাও ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ।
আমি তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক মহোদয় তৰুণ দত্ত ডাঙৰীয়া আৰু আমাৰ জিলা ক্ৰীড়া বিষয়া সাৰ্থে টেৰং ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে আমি ইয়াতে এটা কেম্প দিয়াৰ ব্যৱস্থা কৰিলোঁ। আৰু ইয়াত ইতিমধ্যে আপোনালোকে দেখিছে 3 শতাধিক আমাৰ বিভিন্ন ধৰণৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহি ইয়াত বিভিন্ন প্ৰশিক্ষণ এথলেটিক্সৰ প্ৰশিক্ষণ লৈছে, লগতে ফিটনেছৰ কাৰণে বিশেষকৈ লৈছে। বৰহোলাৰ গৰাজান ক্ৰীড়া সন্থায়ো স্থানীয় বিদ্যালয়ৰ খেলপথাৰত বিগত 2 সপ্তাহ ধৰি অব্যাহত ৰাখিছে এক বৃহৎ ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ। প্ৰায় 3 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত কৰাত সহযোগ কৰিছে বৰহোলা উপ ক্ৰীড়া সন্থায়ো। অভিজ্ঞ প্ৰশিক্ষকে এথলেটিক্সৰ বিভিন্ন শৈলীৰ উপৰিও শৰীৰ গঠনত সহায়ক হোৱাকৈ প্ৰণালীবদ্ধ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে প্ৰশিক্ষাৰ্থীসকলক। আমি এই পিছপৰা অঞ্চলৰ যিবিলাক আমাৰ গ্ৰাম্য অঞ্চলৰ পৰা স্কুলৰ ছাত্ৰ ছাত্ৰী আছে প্ৰতিভা সম্পন্ন, সেই ছাত্ৰ ছাত্ৰীসকলক যাতে আমি উপযুক্তভাৱে প্ৰশিক্ষণ দি তেওঁলোকৰ যিখিনি লুকাই থকা সুপ্ত প্ৰতিভা এই ক্ৰীড়া দিশত তেওঁলোকক আমি এটা সুন্দৰকৈ গঠনশৈলী হিচাপে আমি তেওঁলোকক যিখিনি স্কিল এথলেটিক্সৰ সেই সম্পৰ্কত জ্ঞান দি আমি ভাবিছোঁ তিতাবৰ জিলা ক্ৰীড়া সন্থাৰ যোগেদি আমি জিলা ক্ৰীড়ালৈ তেনেকৈ ৰাজ্যিক পৰ্যায়লৈ উলিয়াই নিবলৈ আমি চেষ্টা কৰি আছোঁ। এতিয়া আমাৰ 12 দিন হৈছে আজি, আৰু 5 দিন দিম বুলি ভাবিছোঁ। প্ৰশিক্ষণৰ অন্তত নিৰ্বাচিত খেলুৱৈসকলে পৰ্যায়ক্ৰমে জিলা, ৰাজ্যিক আৰু আন্তঃৰাজ্যিক পৰ্যায়ৰ এথলেটিক্স প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। এই ক্ষেত্ৰত যোৰহাট জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয় আৰু তিতাবৰ মহকুমা ক্ৰীড়া সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে গৰাজান ক্ৰীড়া সন্থাক। আয়োজক তথা প্ৰশিক্ষকসকলে আশা কৰিছে যাতে ভৱিষ্যতৰ দিনৰ গ্ৰামাঞ্চলৰ এনে প্ৰতিভাসমূহে নিজা নিজা ক্ৰীড়া প্ৰতিভাৰে উজ্বলাই তুলিব ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম। আৰু আজিৰে পৰা আৰম্ভ হ'ল নৱৰাত্ৰি পূজা। দেৱী দুৰ্গাৰ অন্য ৰূপ শৈলপুত্ৰী, অৰ্থাৎ আজি দেৱী দুৰ্গাৰ প্ৰথমটো ৰূপ শৈলপুত্ৰী ৰূপেৰে পূজা অৰ্চনা কৰা হয় দেৱী দুৰ্গাক। গুৱাহাটীৰ মা কামাখ্যা ধামকে ধৰি কেইবা ঠাইতো আজি আৰম্ভ হয় নৱৰাত্ৰিৰ পূজা। আৰু বিভিন্ন প্ৰান্তত এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বাবে উষা উদ্দীপনাপূৰ্ণ পৰিৱেশ, আৰু এই পৰিৱেশ আমাক দেখুৱাব এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য। বলেন, আপোনাৰ কাষলৈ আহিছোঁ। এই মুহূৰ্তত কোন স্থানত আপুনি উপস্থিত আছে? নৱৰাত্ৰি পূজাৰ কেনেকুৱা ধৰণৰ পৰিৱেশ এই মুহূৰ্তত, লগতে দুৰ্গা পূজাৰ বাবে কেনেকুৱা ধৰণৰ আয়োজন চলিছে? হয় জয়ন্ত, দেৱী পক্ষৰ পূজা আজিৰে পৰা আৰম্ভ হৈছে, আৰু সেয়েহে এই 15 দিনীয়া যি পূজাৰ সেই পূজাৰ দেখিব পোৱা গৈছে যে আজি প্ৰথম যি প্ৰতিপদৰ দিনটোতে পূজা অৰ্চনা হৈছে, আৰু নৱৰাত্ৰিৰ সেই পূজাৰ অৰ্চনাৰে ইতিমধ্যেই পূজাৰ যি আৰম্ভণি বা পূজাৰ যি আয়োজন সম্পূৰ্ণৰূপে তুংগত উঠিছে। আৰু বিশেষকৈ যিসমূহ স্থায়ী অস্থায়ী যিসমূহ পূজা থাকিব, সেই পূজাসমূহ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা হ'ব শক্তি মা দুৰ্গা, আৰু দুৰ্গা প্ৰতিষ্ঠা কৰাৰ কাৰণে ইতিমধ্যেই সকলোৰূপে স্থায়ী অস্থায়ী যিসমূহ পূজা মণ্ডপ আছে সেইসমূহ সম্পূৰ্ণৰূপে যি ধৰণৰ সাজু হৈ পৰিছে। আৰু একেদৰে দেখিবলৈ পোৱা গৈছে যে যিসমূহ শিল্পীয়ে আচলতে মৃৎশিল্পৰ তেখেতসকলে এই তৈয়াৰ কৰি দেৱী ৰথসমূহ তেখেতসকলে সৃষ্টি কৰি বা তৈয়াৰ কৰে, সেইসমূহৰ এই মুহূৰ্তলৈকে শেষ পৰ্যায়ত তেখেতসকলৰ ইতিমধ্যে কাম চলি থকা দেখিবলৈ পোৱা গৈছে। ইয়াত দিনে নিশাই একাকাৰ কৰি যিসকল শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে মা দুৰ্গা শক্তি, আৰু শক্তি মা দুৰ্গাক তেখেতসকলৰ সম্পূৰ্ণৰূপে ৰূপ দিয়াৰ কাৰণে তেখেতসকলৰ যি চেষ্টা, সেই চেষ্টাৰ এয়া ৰূপ দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত উপস্থিত আছোঁ লাচিত নগৰৰ এখন প্ৰতিষ্ঠানত, য'ত এই মুহূৰ্তত সেইসকল কাৰিকৰ সেইসকলে এই শিল্পীয়ে দিনে নিশাই ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু একাংশৰূপে যদি চাবলৈ যায় গুৱাহাটী মহানগৰীৰ যিসমূহ পূজা মণ্ডপ চলি আছে সেইসমূহতো দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানৰ পৰা অহা যিসকল শিল্পী আছে তেখেতসকলে দিনে নিশাই একাকাৰ কৰি এই মুহূৰ্তত পূজা মণ্ডপসমূহত তেখেতসকলৰ কাম তেখেতসকলে কৰি গৈছে। মই সেইসকলৰ কাৰিকৰ তথা সেইসকল শিল্পীৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম যে এইবাৰ যিহেতুকে ক'ভিডসৃষ্ট পৰিৱেশৰ নীতি নিয়মৰ মাজতো পূজা অৰ্চনা হ'ব, গতিকে এই মুহূৰ্তলৈকে আপোনালোকৰ কিমানখনমান পূজাৰ অৰ্ডাৰ আহিছে? মোৰ তাতে মোটামুটি 30-31টা দুৰ্গা মূৰ্তি অৰ্ডাৰ আহিছে। মানে যোৱাবাৰতকৈ কম নে? বেছি আছে, দুটামান বেছি আছে। আৰু যোৱাবাৰ যিহেতুকে 3.5 ফুট উচ্চতা আছিলে, গতিকে এইবাৰ তেনেকুৱা ধৰণৰ উচ্চতাৰ সীমা নাই, গতিকে কিমানমান ওখ মূৰ্তি বনাইছে? এইবাৰ মোটামুটি 5 ফুট 6 ফুটৰ ভিতৰতে মূৰ্তি আপোনাৰ বনোৱা হৈছে। মানে ক'ব পাৰি যে যোৱাবাৰতকৈ কিছু পৰিমাণে উন্নত হয়, ডাঙৰ হৈছে যোৱাবাৰতকৈ। আৰু সেয়েহে দেখিবলৈ পোৱা যাব সেইসমূহ ক'ভিড নীতি নিৰ্দেশসমূহ মানি
যিসকল ভক্ত আহিব সেইসকল ভক্তও আচলতে পূজা উপভোগ কৰাৰ কাৰণে তেখেতসকলে কিছু পূৰ্বতকৈ যেন শিথিলতা লাভ কৰিব আৰু সেয়েহে দেখিব পোৱা যাব যে পূজা মণ্ডপসমূহত পূৰ্বৰ বিগত বছৰৰ যি ধৰণৰ মানুহৰ জনতাৰ সমাগম আছিলে তাতকৈ হয়তো এইবাৰ পূজা মণ্ডপস্থলীসমূহত যথেষ্ট ভিৰো হোৱা পৰিলক্ষিত এটা হ'ব যদিওবা সেইসমূহ ক'ভিড নীতি নিৰ্দেশসমূহ মানি চলিব লাগিব আৰু ইতিমধ্যে একেদৰে ক'ব পাৰি যে গুৱাহাটী মহানগৰীৰ যিসমূহ বজাৰ সমাৰ আছে সেইসমূহতো একেদৰে দেখিবলৈ পোৱা গৈছে জাক জমকতাৰে ইতিমধ্যে নতুন বস্ত্ৰৰে ভৰি পৰিছে আৰু সেইসমূহ ব্যৱসায় প্ৰতিষ্ঠানত নতুন ডিজাইনৰ নতুন যিসমূহ কাপোৰ ক্ৰয় কৰিবলৈ এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে প্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ যথেষ্ট সংখ্যক ভিৰ দেখা পৰিলক্ষিত হৈছে শেহতীয়া দুটা দিনত আৰু এইদৰে হয়তো ষষ্ঠী বা অষ্টমীৰ দিনটোলৈকে বজাৰসমূহত যথেষ্ট সংখ্যক গ্ৰাহকৰ ভিৰ পোৱাৰ পৰিলক্ষিত হ'ব আৰু মহানগৰবাসীয়ে এক প্ৰকাৰ ক'ব পাৰি যে বা ৰাজ্যবাসীয়ে যি ধৰণৰ আচলতে গৃহবন্দী হৈ পৰিছিলে এই ক'ভিড সৃষ্ট মহামাৰীৰ সময়ছোৱাটোৰ পিছত এইবাৰ দুৰ্গা পূজাটো কিছু পৰিমাণে শিথিলতা দিয়াৰ পিছত নীতি নিৰ্দেশসমূহ দিয়াৰ পিছত স্বাভাৱিকতে জনতা ওলাই আহিব আৰু পূজাৰ যি আনন্দ পূজাৰ যি মাদকতা সেই মাদকতাত যেন বিলীন হ'ব ধন্যবাদ বলেন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু লাচিত নগৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বলেনে দেখুৱাইছে প্ৰস্তুতি তুংগত মৃন্ময় মূৰ্তিত শেষ পৰক দিয়াত ব্যস্ত খনিকৰসকল আৰু এনেদৰে শাৰদীয় দুৰ্গা পূজাৰ বাবে সকলো সাজু হৈছে পেণ্ডেলসমূহ সাজু হৈ উঠিছে আৰু ক'ভিড প্ৰট'কল মানি এইবাৰ ভক্তিপ্ৰাণ ৰাইজে শাৰদীয় দুৰ্গোৎসৱ উপভোগ কৰিব বজাৰত গৰুখুটি কৃষি প্ৰকল্পত উৎপাদিত শাক দৰঙৰ ভিন্ন প্ৰান্তৰ বজাৰত এতিয়া মূলা শাক বিক্ৰী কৰিছে কৃষি বিভাগে সেউজীয়া হৈছে ঢলপুৰৰ কৃষিভূমি লহপহকৈ বাঢ়িছে গৰুখুটি কৃষি প্ৰকল্পৰ খেতি চিপাঝাৰ ৰাজহ চক্ৰৰ অধীনত গৰুখুটি কৃষি প্ৰকল্প উৎপাদিত শাক উলিয়াই দিয়া হৈছে বজাৰলৈ লহপহকৈ বাঢ়িছে গৰুখুটি কৃষি প্ৰকল্পৰ খেতি সেউজীয়া হৈছে ঢলপুৰৰ কৃষিভূমি কৃষি প্ৰকল্পৰ অধীনৰ ২ নং ঢলপুৰৰ কলাতলিত জৈৱিক পদ্ধতিত কৰা খেতি এতিয়া বজাৰলৈ উলিয়াই দিছে কৃষি বিভাগে দৰঙৰ ভিন্ন প্ৰান্তৰ বজাৰত মূলা শাক বিক্ৰী কৰিছে কৃষি বিভাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিধায়ক পদ্ম হাজৰিকাৰ অধ্যক্ষ সাংসদ দিলীপ শইকীয়া স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত ক্ৰমান্বয়ে আগবাঢ়িছে গৰুখুটি কৃষি প্ৰকল্পৰ খেতিৰ কাম ইতিমধ্যে কৃষি প্ৰকল্পৰ অধীনত থকা ভূমি উচ্ছেদ চলোৱাৰ পিছত প্ৰায় ৫,০০০ বিঘা ভূমিত ট্ৰেক্টৰেৰে হাল বোৱাৰ লগতে এমাহ পূৰ্বে সিঁচা মূলা শাক এতিয়া বজাৰলৈ উলিয়াই দিব পৰা হৈছে ইয়াৰ পিছত পালেং ধনিয়া ৰঙালাও ফুলকবি বন্ধাকবি ওলকবি আদি বজাৰত উলিয়াই দিব পৰা হ'ব গৰুখুটি কৃষি প্ৰকল্পত প্ৰকল্পৰ ৫ শতাধিক যুৱক যুৱতীয়ে কৃষি বিভাগৰ বিষয়াসকলৰ উপস্থিতিত কৰি হৈছে শাক পাচলিৰ খেতি ৫টা জোনত ভাগ কৰি দিয়া হৈছে কৃষি বিষয়াসকলক ২ নং ঢলপুৰৰ কলাতলিত উৎপাদিত মূলা শাক বজাৰত বিক্ৰী কৰিছে কৃষি বিষয়াসকলে মূলা শাকটো অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ এই খবৰ আমি পৰৱৰ্তী সময়ত সবিস্তাৰে আপোনালোকক জনাম সময় হৈছে সিটি 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ আটাইতকৈ সবল আৰু সতেজ সিমেণ্ট সূৰ্যা সিমেণ্ট অটুট ঘৰ অটুট অসম কৌপিকুলৰ আৱাস ভূমি হিচাপে খ্যাত মৰিয়নিৰ হুলুঙাপাৰ গিবন অভয়াৰণ্যত পালন কৰা হয় ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মৰিয়নি বন বিভাগে অভয়াৰণ্যখনত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আনহাতে বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰত্যাশা নামৰ বেচৰকাৰী সংস্থাটোৱে হস্তি মানৱৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ
মিছন গিবন 2021 নামেৰে সংস্থাটোৱে আৰম্ভ কৰা এই পদক্ষেপ অনুসৰি অভয়াৰণ্যখনত প্ৰায় 200ৰো অধিক ফল মূলৰ লগতে মূল্যৱান গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে যোৰহাটৰ DFO নন্দ কুমাৰে। প্ৰত্যাহাৰ সাধাৰণ সম্পাদক জ্যোতি কুশল দাসে আগধৰা শুভাৰম্ভণি অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰে জয়ন্ত বনিয়াই। এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া অৰুণ কলিতা, সমাজকৰ্মী তথা প্ৰত্যাহাৰ উপদেষ্টা মহেন্দ্ৰ তাঁতী, আচ্ছা নেতা মংগল গৰাইক, দীপেন দাস, উৎপল তাঁতীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে বনাঞ্চলখনৰ ভিতৰত হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ খাদ্য নথকাৰ ফলত খাদ্যৰ সন্ধানত হাতীৰ পালটোৱে জনাঞ্চলত প্ৰৱেশ কৰে, যাৰ ফলত হাতী মানুহৰ সংঘাত বৃদ্ধি পাইছে। वाइल्ड लाइफ वीक माने वन्य प्राणी का हफ्ता तो आमी सेलिब्रेट करि आछे एटू हर बছৰ आमी अक्टोबर 2 तारिख पर 8 तारिख लके एटू सेलिब्रेट करि थाके। ए बছৰ तो आमी तो एटा मिशन तो लइसे मिशन गिबन 2021 एटू मिशन तो एटा फ्लैगशिप स्पीशीज तो आमी सेलेक्ट करि आछे एटू गिबन तो एटू वाइल्ड लाइफ सेंचुरी माने एटू फ्लैगशिप स्पीशीज है बांदर का प्रोजेक्ट तो हात्ता আছে सो एटू माने तो मेन एटू बाकी जगहत माने एटू गिबन तो माने नापाय सो এইকাৰণে এইটো ফ্ল্যাগশিপ স্পীচিজটা আমি মানে এইটো লৈছোঁ। এইটো স্পীচিজত কনচেনট্ৰেট কৰি দি আমিতো মানে এইটো এইবালা ৱাইল্ড লাইফ চেঞ্চুৰীটো মানে এইটো আকৌ মানে এইটো ভালকৈ মানে এইটো বনাবতো মানে বা এইটো আলোচনা কৰি আছে। চাহ বাগান মানুহবিলাকে এইটো ছাপোৰ্ট কৰিম বুলি কৈছে। এই সংঘাত ৰোধৰ বাবে প্ৰত্যাহাই অভয়াৰণ্যখনৰ ভিতৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত এলিফেণ্ট গ্ৰাছ নামৰ এবিধ ঘাঁহ ৰোপণৰ লগতে হাতী আৰু বান্দৰৰ খাদ্যৰ উপযোগী কিছুমান ফল মূলৰ গছ ৰোপণ কৰাৰ এক দীৰ্ঘম্যাদী আঁচনি হাতত লৈছে। আগন্তুক 5 বছৰলৈকে প্ৰত্যাহাই এই কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে হাতী মানুহৰ সংঘাত যি দিনক দিনে বৃদ্ধি পাইছে এই বৃদ্ধি সংঘাত আমি কিবা প্ৰকাৰে আমি ৰোধ কৰিব পাৰোঁ নেকি। আজি DFO ছাৰ আমাৰ মাজত আছে, বন বিষয়া মহোদয়ৰ গোটেই ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ। আমি এটা প্লান কৰিছোঁ যে অহা 5 বছৰ দিম DFOৰ লগত জইণ্টলি আমি ইয়াত এটা বিশেষ প্ৰজাতিৰ ঘাঁহ এলিফেণ্ট গ্ৰাছ বুলি কয় হাতীৰ যাতে খাদ্যৰ অভাৱত যাতে বাহিৰত গৈ পেলাই মানে জনাঞ্চলত গৈ পেলাই মানুহৰ লগত সংঘাত নহয়। আৰু ইয়াত যি আমাৰ বিশ্ব প্ৰসিদ্ধ যি 7বিধ প্ৰজাতিৰ বান্দৰ আছে আৰু আমি ইয়াত আজি সকলোকে আমি আচলতে এইটো আমাৰ আনন্দৰ কথা আৰু সুখৰ কথা যে মৰণি অঞ্চলত এই গিবনতে মানে 7বিধ প্ৰজাতিৰ বান্দৰ আছে, পৃথিৱীৰ ক'তো নাই। কিন্তু যি ধৰণে আচলতে গিবন অভয়াৰণ্যখন মৰ্যাদা পাব লাগিছিলে, এইটো চৰকাৰৰ হেমাহিয়ে হওক বা প্ৰশাসন বা আমাৰ ৰাইজৰ কিবা হেমাহিয়ে হওক, যি ধৰণে আচলতে বিশ্বৰ বুকুত পাব লাগিছিলে মৰ্যাদা, সেই পৰ্যায়টো আজি পৰ্যন্ত পোৱা নাই।